আজি হৈ গ'ল 1 এপ্ৰিল, সময় এতিয়া 6:23 হ'ল। আমি আজি নেচাৰেল গেছে কি কৰি আছে বৰ্তমান চিটুৱেশ্যন কি ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমি যদি চাওঁ ফাৰ্ষ্ট টাইম, এইটো হৈ গ'ল আমাৰ ট্ৰেডিং ভিউ। ফাৰ্ষ্ট টাইম আমি চাম কি কৰি আছে মাৰ্কেট। নেচাৰেল গেছৰ এটা আপ ট্ৰেণ্ড হৈ এটা ৰিটেষ্টমেণ্ট এৰিয়াত এডোখৰত ছাপোৰ্ট লৈ মাৰ্কেট বৰ্তমান ওপৰলৈ যাবলৈ চেষ্টা কৰি আছে, ঠিক আছে। আৰু এই দুডাল বুলিছ কেণ্ডেল আছিল এইকেইদিনত, আৰু এইডোখৰত এটা ৰিটেষ্টমেণ্ট এৰিয়াত বৰ্তমান মাৰ্কেট আছে। আৰু যদি আমি 1 আৱাৰত গৈ চাওঁ, 1 আৱাৰত গ'লে মাৰ্কেট ফাৰ্ষ্ট টাইম আপছাইডত গ'ল। এইটো এটা ৰিটেষ্টমেণ্ট, আৰু এই লেভেলটো ব্ৰেক নকৰালৈকে আমি বুলিছ বুলি মাৰ্কেট ধৰি ল'ম, ঠিক আছে। এই লেভেলটো যেতিয়া ব্ৰেক কৰিব তেতিয়া কি হ'ব, হাই নলগায়, হায়াৰ ল' হৈ যাব। মানে এই ল'টো যেতিয়া ব্ৰেক কৰি দিব, এইটো হায়াৰ ল', এই হায়াৰ ল'টো যেতিয়া ব্ৰেক কৰিব লোৱাৰ ল' হৈ যাব, লোৱাৰ ল', ঠিক আছে। তেতিয়া আমি ডাউন ছাইড বুলি ভাবিম। কিন্তু বৰ্তমান মাৰ্কেট এতিয়া আপছাইডত আছে, আৰু এইটো এটা বৰ্তমান যোনটো লেভেলত আছে মাৰ্কেট একদম ছাপোৰ্ট লেভেল এটা, এইটো এটা ছাপোৰ্ট লেভেল। এই ছাপোৰ্ট লেভেলটো অহালৈকে আমি ৱেইট কৰিম। ৱেইট কৰাৰ পিছত বাই কৰিবলগীয়া হ'লে আমি এইটো লেভেলত বাই কৰিম, ঠিক আছে। এইডোখৰত কিবা বুলিছ কেণ্ডেল যদি পাওঁ তেতিয়া আমি বাই কৰিম। এইটো হৈ গ'ল ইণ্টাৰনেশ্যনেল যোনটো আমাৰ নেচাৰেল গেছৰ ইণ্টাৰনেশ্যনেল যোনটো মাৰ্কেটত দেখায় সেইটো। এই তলৰফালে এইফালে যদি আপুনি লক্ষ্য কৰে, এইফালে ডলাৰত দেখাই আছে প্ৰাইচটো, সেইটো কাৰণে আমি ধৰিব পৰা নাই, কিন্তু মাৰ্কেট ছেম টু ছেমেই চলে। আৰু যদি আমি এতিয়া 5 মিনিটত গৈ চাওঁ, 5 মিনিটত দিনটোত মাৰ্কেটে কি কৰিলে। ৰাতিপুৱা এইডোখৰত অ'পেন হৈ মাৰ্কেট যেতিয়াই ওপৰলৈ যাবলৈ চেষ্টা কৰে তেতিয়া মাৰ্কেট দেখিছে নহয় একদম ল' ভলিউমত মাৰ্কেট ছাষ্টেইন কৰিবলৈ ওপৰত চেষ্টা কৰি আছিলে, কিন্তু নোৱাৰিলে। আৰু এইটো এটা ট্ৰেণ্ড লাইন, এইডোখৰতে এবাৰ ছাপোৰ্ট লৈছিলে, এইডোখৰতো এবাৰ ছাপোৰ্ট লৈছিলে, এইডোখৰতো এবাৰ ছাপোৰ্ট লৈছিলে, ছাপোৰ্ট ল'ব নোৱাৰি ব্ৰেক কৰি এই আগদিনৰ যোনটো ছাপোৰ্ট লেভেল একেবাৰে ল' লেভেল আছিলে, সেই লেভেলটোত ছাপোৰ্ট লৈ বৰ্তমান মাৰ্কেট আপছাইডত গৈ যোনটো আগৰ ছাপোৰ্ট লেভেল যেতিয়া আকৌ এবাৰ টাচ কৰিবলৈ যায়, এটা ৰেজিষ্টেণ্ট লেভেল হয়। আৰু সেই ৰেজিষ্টেণ্ট লেভেলটোত টাচ কৰি এতিয়া বিয়েৰিছ কেণ্ডেল বনাই মাৰ্কেট তললৈ আহিবলৈ চেষ্টা কৰি আছে। আৰু এইটো হৈ গ'ল আমাৰ অথনি ছাপোৰ্ট লোৱা লেভেল। এই লেভেলটোত যদি কিবা বুলিছ কেণ্ডেল পাওঁ, আমি যদি 1 আৱাৰটো চাওঁ, এইটো এটা হেভি ছাপোৰ্ট লেভেল। এইটো লেভেল ব্ৰেক কৰিলে আমি বিয়েৰিছ ছাইডত যাম। এইটো লেভেলত যদি বুলিছ কিবা কেণ্ডেল বনে আমি বাই কৰিবলৈ চাম নেচাৰেল গেছ, ঠিক আছে। এটা ট্ৰেড ল'লোঁ, যদি আমি কি কাৰণে ট্ৰেডটো ল'লোঁ সেই বস্তুটো মই বুজাবৰ কাৰণে আকৌ আহিছোঁ। ফাৰ্ষ্ট টাইম মাৰ্কেট এটা ৰেজিষ্টেণ্ট লৈ ডাইৰেক্ট ডাউন ছাইডত আহি এটা ৰিটেষ্টমেণ্ট কৰিলে, আৰু ৰিটেষ্টমেণ্ট কৰা এইডোখৰ এৰিয়াত চাওক আপোনাৰ এই এৰিয়াটোত কেণ্ডেলকেইডাল চাওক, এই কেণ্ডেলকেইডাল হৈ গ'ল আপোনাৰ ইনভাৰ্টেড হেমাৰ এংগেলফিং, দেখিছে নহয়, এডাল ইনভাৰ্টেড হেমাৰ এংগেলফিং গ্ৰীণ কেণ্ডেলডাল ক্ল'জ কৰিছে। আৰু এংগেলফিং কৰাৰ কাৰণে আমি এইডোখৰত ট্ৰেডটো ল'লোঁ, আৰু এইডোখৰত ট্ৰেডটো কাটি দিলোঁ। কাৰণ কেলৈ, এইটো এটা ছাপোৰ্ট লেভেল আগত এবাৰ টাচ কৰিছে, আৰু এইডোখৰত বুলিছ কেণ্ডেল বনাৰ কাৰণে আমি এইডোখৰত কাটি দিলোঁ। যিমানটো হয় 1:2 আমি প্ৰফিট ল'লোঁ। প্ৰফিট বেছি নহয়, 1700 প্ৰফিট হৈছে, আৰু ৰিক্সটো আমি 700 লৈছিলোঁ। যদি আমি চাওঁ PNL-ত গৈ 1725 টকা, আৰু মাৰ্কেট এতিয়া বৰ্তমান তললৈ গৈছে। তললৈ যাওক ওপৰলৈ যাওক আমাৰ কথা নাই, অলৰেডি আমাৰ 1:2 প্ৰফিট আমাৰ মানে। কাৰণ কেলৈ আমাৰ প্ৰেডিকশ্যন আছিলে এইডোখৰ ছাপোৰ্ট ল'ব পাৰে, কিন্তু নলৈ আকৌ ব্ৰেকডাউন কৰিছে। কিন্তু যদি কোনোবা দিন ইয়াৰ পৰা আপছাইড গুচি যায় আমাৰ SL-টো কাটি যাব, সেইটো কাৰণে আমি 1:2 লৈ ওলাই গুচি আহিলোঁ, ঠিক আছে।